নমস্কাৰ অসম দৰ্পণ ক্লাছেছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গ্ৰেড 4ৰ বাবে এটা মক টেষ্ট লৈ আহিছোঁ। ইয়াতে মেথছ, জিকে আৰু ইংলিছৰ কিছু কুৱেশ্যন আছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, এৰেঞ্জ দ্য গিভেন ৱৰ্ডছ ইন দ্য ছিকুৱেন্স ইন হুইচ দে অকাৰ ইন দ্য ডিক্সনেৰী। ইয়াতে 5টা ৱৰ্ড দি থোৱা আছে। এইকেইটা ডিক্সনেৰীত ক্ৰমানুসাৰে কিদৰে পোৱা যাব তাৰ ছিকুৱেন্সটো তলতে ABCD অপশ্যনত দিয়া আছে। আমি শুদ্ধ অপশ্যনটো চাব লাগে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব, প্ৰথমতে আহিব ডেড, তাৰপিছত আহিব ডিল, তাৰপিছত আহিব ডিন, তাৰপিছত ডিয়েৰ, তাৰপিছত ডেথ। সেইকাৰণে অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। তাৰপিছৰ প্ৰশ্ন নম্বৰ 2, ইয়াতো এটা একেধৰণৰে ডিক্সনেৰী কুৱেশ্যনে দিছে। 5টা ৱৰ্ড আছে, সেইকেইটা কি ধৰণে ওলাই ছিকুৱেন্সটোত সজাব দিছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 51423। প্ৰথমতে LEST আহিব, তাৰপিছত আহিব LET, তাৰপিছত আহিব লিথেল আৰু লেথাৰ্জি লেটাৰ। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। 3 নম্বৰ প্ৰশ্ন, 2018 চনত কোনগৰাকী ভাৰতীয় নৃত্যশিল্পীয়ে ওডিচী নৃত্যৰ বাবে সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে সুৰূপা সেন, অপশ্যন চি। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় সংগীতজ্ঞ। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, MS সুব্বুলক্ষ্মী। তাৰপিছৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন, মহিলা সংৰক্ষণ বিধেয়ক 2023 অনুসৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ কিমান সংখ্যক আসন মহিলাৰ বাবে সংৰক্ষিত? শুদ্ধ উত্তৰটো হৈছে মুঠ আসনৰ 1/3 আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম অৰ্থনৈতিক লোকপিয়ল লক্ষদ্বীপৰ বাহিৰে সমগ্ৰ দেশতে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সহযোগত অনুষ্ঠিত হৈছিল? কিমান চনৰ পৰা অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1977 চন, অপশ্যন এ। 7 নম্বৰ প্ৰশ্ন, কোনে 2023 চনৰ 23 মে'ত ভাৰতীয় প্ৰতিযোগিতা আয়োগত ইংলিছত কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া বুলি কোৱা হয় অধ্যক্ষ হিচাপে যোগদান কৰিছিল? ৰৱনীত কৌৰ, অপশ্যন বি শুদ্ধ উত্তৰ। তেখেত বৰ্তমানেও 2024 চনতো কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। 8 নম্বৰ প্ৰশ্ন, ৰংগাস্বামী কাপ কি ক্ৰীড়াৰ লগত জড়িত? অপশ্যনটো হৈছে হকী, অপশ্যন বি। 9 নম্বৰ প্ৰশ্ন, ভাৰতৰ পৰিকল্পনা আয়োগৰ ঠাইত 2015 চনত কোনটো প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? 2015 চনত ভাৰতৰ পৰিকল্পনা আয়োগ ভংগ কৰা হৈছিল আৰু তাৰ ঠাইত নীতি আয়োগ নতুনকৈ গঠন কৰা হৈছিল, যাৰ চেয়াৰমেন প্ৰধানমন্ত্ৰী হয়। তাৰপিছৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্ন, এটা মেথছৰ কুৱেশ্যন, সৰল কৰিব আহিছে, মান নিৰ্ণয় কৰিব আহিছে। এইটো উত্তৰটো মই ইয়াত কৈ দিছোঁ, পিছত ব্যাখ্যাটো দিয়া আছে, আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 738। আপোনালোকে কৰি থোৱা আছে, এইটো চাওক। ইয়াতে 36 ৰ আছে। ৰ মানে জানে যে পূৰণ আছে, আৰু প্ৰথমতে এনেকুৱা ধৰণৰ সৰল কৰা অংকত চন্দ্ৰবন্ধনীৰ ভিতৰৰ কামখিনি কৰা হয়। চন্দ্ৰবন্ধনীৰ ভিতৰত হৰণৰ কামটো প্ৰথমতে কৰা হয়। হৰণৰ কাম কৰিবলৈ যাওঁতে আমি চাব লাগিব যে হৰণটো কৰিব পাৰি নে নাই। 2ক যিহেতু 24ৰে হৰণ কৰিব নোৱাৰি, সেয়েহে আমি তাৰ আগত 96 ৰ মানে পূৰণ বুজায়, পূৰণৰ কামটো কৰি তাৰপিছত হৰণৰ কামটোলৈ যাম। 96 আৰু 2 পূৰণ কৰিলে 192 হয়, তাক 24ৰে হৰণ কৰি এনেধৰণে কৰা হৈছে। চন্দ্ৰবন্ধনীৰ কাম শেষ হোৱাৰ পিছত মাজু বন্ধনীৰ কাম কৰা হয়, যিটো কুটিল বন্ধনী বুলিও কোৱা হয়। তাতো সেই একেই, হৰণৰ কামটো প্ৰথম কৰিব লাগে। যদিহে হৰণ আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে পূৰণৰ কাম কৰিব লাগে। ইয়াত পূৰণ যিহেতু আছে 36 ৰ মানে পূৰণ হ'ব, এইটো ৰ মানে, তো 36 আৰু 4 পূৰণ কৰাৰ পিছত 8ৰে ডিভাইড কৰিব পৰা হৈছে। এইদৰে আমি কৰি চালে উত্তৰটো 738 পাম। আৰু এটা মান নিৰ্ণয় কৰা অংক দিয়া হৈছে, এইটো আপোনালোকে এবাৰ পজ কৰি চাব, উত্তৰটো কৰি দিয়া হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 5300।
আপোনালোকে কৰি চাব 5300 ওলাই নে নাই আৰু এবাৰ পজ কৰি চাব এইটো কৰি থোৱা হৈছে ইয়াতো চন্দ্ৰবন্ধনীৰ ভিতৰৰ কামটো কৰা হ'ব এইটোত যেহেতু 72ক 24ৰে হৰণ কৰিব পাৰি হৰণ কৰিলে 3 বাৰ যায় সেইকাৰণে হৰণটো প্ৰথম কৰা হৈছে 3 আৰু তাৰ পিছতে পূৰণৰ কাম কৰা হৈছে দ্বিতীয় লাইনত পূৰণৰ পিছত যোগ কৰি চন্দ্ৰবন্ধনীটো উঠাই দিয়া হৈছে তাৰ পিছতে মাজু বন্ধনীৰ কাম কৰা হৈছে আৰু শেষত হৰণ বাহিৰত থকা হৰণটোৰ কাম কৰি 5300 আমি উত্তৰ পাম আৰু এটা মান নিৰ্ণয় কৰা অংক আছে ইয়াত যেহেতু গোটেইকেইটা চন্দ্ৰবন্ধনী আছে আৰু বাহিৰত পূৰণ আছে সেইকাৰণে চন্দ্ৰবন্ধনীৰ ভিতৰৰ কামখিনি কৰি ল'ব লাগে প্ৰথমতে 7 আৰু 33 প্লাছ কৰিলে তেনেকৈ 44 আৰু 2 ডিভাইড কৰিলে এইটো পূৰণ কৰিলে আপোনালোকে উত্তৰটো পাব 22000 আৰু কৰি দিয়া হৈছে আপোনালোকক এবাৰ পজ কৰি পেলাই চাই ল'ব তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ যদি 72 মানে 7200 ক্ৰমে 2/1/4/3 ভাগ কৰা হয় পি কিউ আৰৰ মাজত তেতিয়াহ'লে আৰৰ ভাগত কিমান পৰিব উত্তৰটো উলিয়াব দিছে ইয়াতে আমি অংকটো চাওঁ এবাৰ তো মুঠ যেহেতু 7200 টকা আছিলে মুঠ টকা হ'ল 7200 আৰু পি অনুপাত কিউ অনুপাত আৰৰ মাজত অনুপাতটো আমাক দিয়া আছিলে এইটো 1/2:4:3/2 যেহেতু আমাৰ হৰটো 2 আছে দুইটাতে সেইকাৰণে 2ৰে আমি সকলোকে পূৰণ কৰি দিলোঁ হাফক 2ৰে পূৰণ কৰিলে 1 পালোঁ 4ক 2ৰে পূৰণ কৰিলে 8 পালোঁ এইদৰে আমি এইটো অনুপাত পালোঁ মানে পি আৰু কিউ আৰু আৰৰ নতুন অনুপাতটো হ'ল 1:8:3 এতিয়া মুঠ ভাগ টোটেল কৰিলে আমি 12 পাম আৰু আৰৰ যিহেতু অংকটো উলিয়াব দিছে আৰে হ'ব লাগে 3 তো 12 ভাগৰ 3 অংশ আৰৰ ভাগটো হ'ব সেয়েহে 7200ক 12 ভাগৰ 3ৰে আমি 1800 টকা উত্তৰ পালোঁ সেয়েহে অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব 10 নম্বৰ প্ৰশ্ন ৰোহিতে 2320 টকাত এখন পুৰণি বেট কিনিলে আৰু তাত মেৰামতি কৰিলে 180 টকা যদি তেওঁ 2400 টকাত বিক্ৰী কৰে তেতিয়াহ'লে লোকচান কিমান হ'ব উলিয়াব দিছে যেহেতু তেখেতে 2320 টকাত কিনিছিলে 180 টকা খৰচ কৰিছিলে লগতে সেয়েহে তেওঁৰ মুঠ 2500 টকা তেওঁৰ খৰচ হ'ল আৰু যেহেতু 2400 টকাত বেচিলে সেইকাৰণে তেওঁৰ 100 টকা লছ হ'ল তো লছৰ পাৰ্চেণ্টেজটো শতকৰা কিমান লছ হৈছিল উলিয়াব দিছে চাওঁ আহক অংকটো বেটখনৰ কিনা দাম হৈ গ'ল এইটো টোটেল মেৰামতি কৰি বেটখনত খৰচ পৰিলে ৰোহিতৰ 2500 টকা 2500 টকা খৰচ হোৱাৰ পিছত বেটখন বেচিলে 2400 টকাত 100 টকা লছ হ'ল আৰু শতকৰা লোকচান আমি এনেকৈ উলিয়াওঁ শতকৰা লোকচান সমান লোকচান হৰণ মুঠ খৰচ পূৰণ 100 এইটো আমি কৰিলে কেলকুলেশ্যনত ওলাব 4% সেইকাৰণে অপশ্যন চি 4% শুদ্ধ উত্তৰ হ'ব 15 নম্বৰ প্ৰশ্ন 44টা আম 121টা কল আৰু 11টা আপেল সেইবোৰক কেইবাটাও শাৰীত এনেদৰে সজাব লাগে যাতে প্ৰতিটো শাৰীত সমান সংখ্যক ফল থাকে আৰু প্ৰতিটো শাৰীত এটা প্ৰকাৰৰ ফল ন্যূনতম থাকিবই লাগিব তেতিয়াহ'লে কিমানটা শাৰী একেবাৰে কমকৈ বনাব পৰা যাব সেইটো সুধিছে উত্তৰটোত যেহেতু কল আম আপেল এইকেইটা দিয়া আছে ইহঁতৰ আমি গসাগু উলিয়ালোঁ গসাগু আমি পালোঁ 11 এতিয়া এটা শাৰীত থাকিব পৰা একেবাৰে কম ফলৰ সংখ্যাটো হৈ গ'ল 11 আটাইতকৈ বেছিটো 11টা থাকিব পাৰে যেহেতু 44ক ডিভাইড কৰিলে 11ৰে 4টা শাৰী পাম আমি 4 থাকিব তেনেকৈ কলক আমি যদি 121টা আছিল 11ৰে হৰণ কৰা হয় 11টা পাম আপেলকো যেহেতু 11টা আছে 1 পাম এই গোটেইকেইটা শাৰী হ'ব তো 4টা শাৰী আমি আমৰ বাবে পাম কলৰ বাবে পাম 11টা শাৰী আৰু এটা শাৰী পাম আপেলৰ বাবে মুঠ যোগ কৰিলে 16টা হ'ব সেয়েহে 16 হ'ব আমাৰ উত্তৰ ইয়াত আছে অপশ্যন এ 16 শুদ্ধ উত্তৰ হ'ব 16 নম্বৰ প্ৰশ্ন পৰীক্ষাত উপস্থিত থকা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা
ভিতৰত 93% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ল আৰু 9275জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ফেইল কৰিলে। পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াব দিছে। ইয়াত অংকটো আমি কেনেকৈ কৰিছোঁ চাওঁ আহক। অংকটো হৈছে পাছ কৰিছে 93%, আৰু ফেইল কৰিছে 9275জনে, অৰ্থাৎ ফেইল কৰা পাৰ্চেণ্টেজটো 93 হ'লে 100ৰ পৰা 93 বিয়োগ কৰিলে 7 হ'ব। 7% মানে 9275 হ'ব। তো 100% আমি উলিয়াব লাগে, মানে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াব যিহেতু দিছে অৱতীৰ্ণ হোৱা, তো 100% উলিয়াইছোঁ আমি। অংকটো কেলকুলেশ্যন কৰি আমি পাম 1,32,500 টকা। সেয়েহে শুদ্ধ উত্তৰটো হ'ব 1 লাখ, অপশ্যন বি। তাৰপিছৰ প্ৰশ্ন 17 নম্বৰ প্ৰশ্ন। আৰে 90 দিনত এটা কাম কৰিব পাৰে, মুঠ কামৰ কিমান শতাংশ কাম আৰৰ দ্বাৰা 45 দিনত হ'ব? যিহেতু তেওঁ মুঠ কাম কৰিব পাৰে 90 দিনত, 90 দিনৰ আধা 45, সেয়েহে তেওঁ 45 দিনত 50% কাম কৰিব পাৰিব। অপশ্যন বি শুদ্ধ হ'ব। 18 নম্বৰ প্ৰশ্নলৈ যাওঁ। 18 নম্বৰ প্ৰশ্নটো হৈছে 25% ৰেহাইত এটা বস্তুৰ বিক্ৰী মূল্য হ'ল 5,175 টকা। বস্তুটোৰ চিহ্নিত মূল্য বা লিখা দাম কিমান উলিয়াব দিছে। যিহেতু 25% ৰেহাই মূল্যত বস্তুটো বিক্ৰী কৰা হৈছিল, সেইকাৰণে বেচা দামটো হৈছিল 5,175 টকা। তো ইয়াত আমাৰ অংকটো কৰি দিয়া হৈছে 75%, মানে আমি 5,175 টকা হ'লে 75% পাৰ্চেণ্টেজ উঠালে 100ৰে ডিভাইড হ'ব। 100ৰে ডিভাইড হ'লে 0.75 হ'ব। ইমান মানে যিহেতু 5,150 লিখা দামটো তেন্তে উলিয়াবলৈ হ'লে আমি 5,150ক 0.75ৰে ডিভাইড কৰিব লাগিব। 6,900 টকা আমাৰ উত্তৰ হ'ব। 19 নম্বৰ প্ৰশ্ন। এটা ক্ৰিকেট দলত 7জন পুৰুষৰ বয়স দিয়া আছে, তেওঁলোকক গড় বয়স উলিয়াব দিছে। এইটো অংক কেনেকৈ কৰা হয়? গড় উলিয়াবলৈ হ'লে আমি টোটেল কৰিব লাগে। গোটেইকেইটা বয়স টোটেল কৰি তাক 7ৰে হৰণ কৰিলে আমি 25 পাম। সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 25। তাৰপিছৰ প্ৰশ্ন 20 নম্বৰ প্ৰশ্ন। 5টা সংখ্যাৰ গড় 32, যদি এটা সংখ্যা আঁতৰোৱা হয় তেন্তে গড়টো 28 হয়। আঁতৰোৱা সংখ্যাটোৰ মান কিমান উলিয়াব দিছে। সেইটো আমি কেনেকৈ কৰিম? যিহেতু 5টা সংখ্যাৰ গড় দিয়া আছে, সেইকাৰণে মুঠ হ'ব সংখ্যাকেইটাৰ মুঠটো হ'ব 160। 32 আৰু 5 আমি পূৰণ কৰি দিলোঁ। তাৰপিছত যিহেতু এটা সংখ্যা আঁতৰাই দিয়া হৈছিলে, 5ৰ পৰা এটা গুচি গ'লে থাকিলে 4টা সংখ্যা। 4টা সংখ্যাৰ গড়টো আমাক দিয়া আছে 28, সেইকাৰণে আমি এইবাৰ 4টা সংখ্যাৰ গড়টো মুঠ উলিয়াবৰ কাৰণে 28 আৰু 4 পূৰণ কৰিছোঁ, 112 পালোঁ আমি উত্তৰ। 160ৰ পৰা 112 বিয়োগ কৰিলে 48 ওলায়, সেইকাৰণে আঁতৰোৱা সংখ্যাটো হ'ব 48। তাৰপিছৰ প্ৰশ্ন। ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত, এই ৱৰ্ডকেইটাৰ ভিতৰত কাৰেক্ট ৱৰ্ডটো বিচাৰিছে যিটো কোনো স্পেলিং মিষ্টেক নাই। তো আমাৰ শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপশ্যন ডি উইথহল্ডত কোনো স্পেলিং মিষ্টেক নাই। তাৰোপৰি ছাকচেছফুলত আমি এটা গম পাইছোঁ, ৰিলেভেণ্টতো তেনেকৈ ভুল আছে, ছাৰপ্ৰাইজতো ছাৰপ্ৰাইজ হৈ আছে, সেইকাৰণে অপশ্যন ডি শুদ্ধ হ'ব। 22 নম্বৰ প্ৰশ্নলৈ যাওঁ। ইয়াত অপ'জিট মিনিং থকা ৱৰ্ড সুধিছে এণ্টিপেথি। এণ্টিপেথি মানে বুজায় বিদ্বেষ বা বিৰোধিতা কৰা বুজায়। ফিলিং অফ ডিছলাইক মানে বিশেষকৈ মানুহৰ ক্ষেত্ৰত যদি কাৰোবাক বেয়া পোৱা বুজায়, তেতিয়াহ'লে এণ্টিপেথিয়ে বুজোৱা হয়, হেট্ৰেড বুজায়। আমাৰ ইয়াত অপ'জিট মিনিং ইয়াত বুজাইছে লাভ, ভাল পোৱা বুজাইছে, সেইকাৰণে অপশ্যন চি শুদ্ধ উত্তৰ। 23 নম্বৰ প্ৰশ্ন। ইয়াতে ফিল ইন দ্য ব্লেংকছ দিছে। হাৰ মাদাৰ ইজ এ ৱণ্ডাৰফুল হোষ্ট, চি প্ৰিপেয়াৰ্ড ফৰ আছ এ 7 মিল অল বাই হাৰছেল্ফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোৰ্ছ। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। 24 নম্বৰ প্ৰশ্ন। চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৱৰ্ড। খালী ঠাইটোত মষ্ট এপ্ৰপ্ৰিয়েট ৱৰ্ড বহাব দিছে। এইটোত কম্পেৰেটিভ ডিগ্ৰীৰ কথা সুধিছে। মানসী ইজ নট টলাৰ দেন। আমি জানো যে টলাৰ দেন, টল, টলাৰ, টলেষ্ট, টলাৰ হ'লে দেন আহে, সেইকাৰণে ইয়াতে অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। 25 নম্বৰ প্ৰশ্ন। এইটো জিকে কুৱেশ্যন।
তলৰ কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্য সুধিছে? ভাৰতীয় ৰিজাৰ্ভ বেংকে কি কৰে সেইকেইটা কাৰ্যৰ ভিতৰত ইয়াত দিয়া অপশ্যন কেইটাত দিছে ইছুইং অফ কাৰেঞ্চি, লেণ্ডাৰ অফ লাষ্ট ৰিজৰ্ট। এই দুটাৰ ভিতৰত কোনটো কাৰ্য হয় সুধিছে। যিহেতু ভাৰতীয় ৰিজাৰ্ভ বেংকে এই দুইটাই কাৰ্যই কৰে সেইকাৰণে এই দুইটা য'ত দিয়া আছে সেইটোৱে শুদ্ধ অপশ্যন হ'ব। বথ 1 and 2 অপশ্যন চি শুদ্ধ হ'ব। 26 নম্বৰ প্ৰশ্ন, শব্দৰ উচ্চতা বা প্ৰাবল্য কি এককত জোখা হয়? শব্দৰ উচ্চতা বা প্ৰাবল্য ডেচিবেল এককত জোখা হয়। আমি প্ৰায়ে খেল চেলবোৰতো দেখি থাকোঁ ডেচিবেল, কিমান ডেচিবেল চিঞৰ বাখৰ হৈছে দেখাই থাকে আজিকালি। মনত ৰাখিব, শব্দৰ উচ্চতা বা প্ৰাবল্য এইটোৱে বুজায়, জোখে। ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত আৰ্থ সামাজিক আৰু জাতিগত লোকপিয়ল, যিটো SECC বুলি কয়, ছ'চিঅ' ইকনমিক চেঞ্চাছ 2011 বঞ্চনা মানে ডিপ্ৰাইভেশ্যন জুখিবৰ বাবে তলৰ কোনটো মাপকাঠি ব্যৱহাৰ কৰা নহয় সুধিছে। ডিপ্ৰাইভেশ্যন জুখিবৰ কাৰণে ইয়াত দিয়া অপশ্যন কেইটাৰ ভিতৰত 15 পৰা 59 বছৰ বয়সৰ কোনো প্ৰাপ্তবয়স্ক মহিলা নথকা পৰিয়াল এইটোক এটা মাপকাঠি হিচাপে ধৰা হোৱা নাই বা ধৰা নহয়। 28 নম্বৰ প্ৰশ্ন, ভাৰতৰ দ্বিতীয়জন চিফ অফ ডিফেন্স ষ্টাফ CDS হিচাপেও জানো আমি চমুকে, কাক নিযুক্তি দিয়া হৈছে? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, লেফটেনেণ্ট জেনেৰেল অনিল চৌহান। 29 নম্বৰ প্ৰশ্ন, পান্নালাল ঘোষ কোন বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত? পান্নালাল ঘোষ বাঁহীৰ সৈতে জড়িত, সেয়েহে অপশ্যন ডি শুদ্ধ উত্তৰ। 30 নম্বৰ প্ৰশ্ন, অমৃতসৰ সন্ধি, তৃতীয় অমৃতসৰ কেতিয়া স্বাক্ষৰিত হৈছিল? অমৃতসৰ সন্ধি 1909 চনত অপশ্যন বি স্বাক্ষৰিত হৈছিল। এই চুক্তি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাশ্মীৰৰ মহাৰাজা ৰঞ্জিত সিং তেখেতৰ মাজত স্বাক্ষৰিত হৈছিল। 31 নম্বৰ প্ৰশ্নলৈ যাম। উত্তৰ প্ৰদেশৰ পৰা অহা ভাৰত পাৰ্চী নৃত্যৰ ৰূপটোৰ নাম কি? উত্তৰ প্ৰদেশৰ পৰা অহা ভাৰত আৰু পাৰ্চী নৃত্যৰ ৰূপটো হৈছে কথক, অপশ্যন এ। 32 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ক্ৰিকেটৰ সৈতে জড়িত শব্দ নহয়? ইয়াতে ইগল আৰু বাস্কেট দিয়া আছে, এই দুইটা শব্দই আচলতে ক্ৰিকেটৰ সৈতে জড়িত নহয়, সেয়েহে অপশ্যন চি 1 and 2 শুদ্ধ উত্তৰ হ'ব। 33, কোনো সামগ্ৰীৰ চিহ্নিত মূল্য ইয়াৰ খৰচৰ মূল্যতকৈ 60% বেছি, মানে লিখা দামটো যিটো খৰচ হয় কিনা দামতকৈ 60% বেছিকৈ লিখি থোৱা হৈছে। 20% তাৰপিছত ৰেহাই দিয়া হ'লে লাভৰ শতাংশ কিমান হ'ব? অংকটো এইদৰে কৰা হয়, কিনা দাম কষ্ট প্ৰাইচ 100 টকা যদি হয়, যিহেতু শতাংশত উলিয়াব দিয়া হয় সেইকাৰণে আমি সাধাৰণতে 100 টকা হিচাপে ধৰিব লাগে। তো 100 টকা যদি হয় কষ্ট প্ৰাইচ আৰু লিখা দামটো হ'ব 60% বেছি, 100 টকাত 160 টকা লিখা দাম হ'ব। 160 টকা যিহেতু কিহৰ কাৰণে 60% বেছিকৈ ধৰা হৈছে। এতিয়া লিখা দামৰ ওপৰত 20% ৰেহাই দিছে, সেইকাৰণে ৰেহাই পাব 32 টকা। বেচা দাম হ'ব 128 টকা, 160 - 32 128 টকা। যিহেতু শতকৰা সুধিছে মানে 100তে আমি হিচাপ কৰোঁ শতকৰা লাভ লোকচানটো, 100 টকাত 28 টকা যিহেতু প্ৰফিট হৈছে, তেওঁৰ শতকৰা লাভটো হৈছে 28%। আৰু ইয়াৰ ফৰ্মুলাটো উলিওৱাৰ অথনি শতকৰা লোকচানৰ কথাটো আমি চাইছিলোঁ, ইয়াত শতকৰা লাভ যিহেতু সেইকাৰণে শতকৰা লাভৰ ফৰ্মুলাটো একেই, শতকৰা লাভ সমান লাভ হৰণ কিনা দাম পূৰণ 100, এইদৰে আমি উলিওৱা হয়। তো এনেকৈ কৰিও আপোনালোকে শ্বৰ্ট ফৰ্মত উলিয়াব পাৰে, মই বুজি পাবৰ কাৰণে দীঘলকৈ কৰি দিছোঁ। 34 নম্বৰ প্ৰশ্ন, ইয়াত আকৌ এটা ইংলিছৰ ফিল ইন দ্য ব্লেংকছ দিছে। ইয়াতে দিছে আই হেভ ডেছ মাই মাইণ্ড আফটাৰ মিটিং হিম। ইয়াৰ ফিল ইন দ্য ব্লেংকছত পঢ়িব আই হেভ চেঞ্জ মাই, অপশ্যন ডি শুদ্ধ উত্তৰ। অপুলেণ্টৰ এণ্টনিম বিচাৰিছে। অপুলেণ্ট মানে হৈছে সম্পদশালী, প্ৰাচুৰ্যপূৰ্ণ, ৰিচ, লাক্সাৰিয়েণ্ট, এইখিনিকে বুজায়। ইয়াৰ অপজিট ৱৰ্ডটো হ'ব এণ্টনিম, অপশ্যন চি ইকনমিকেল। 36 নম্বৰ কুৱেশ্যন, এটা চেণ্টেঞ্চ দিছে, এইটো ইম্প্ৰুভ কৰিব দিছে। আই ৱাজ নিডিং টু বাই, ইয়াত ইম্প্ৰুভ আমি কি কৰিব পাৰোঁ,
ইয়াত আই নিড টু বাই হ'ব অপশ্যন বি। তাৰপিছত লাষ্টৰ কুৱেশ্যনটো 37 চেম আণ্ডাৰলাইন ৱৰ্ড দুটা কিবা ইম্প্ৰুভ কৰিব পাৰি নেকি সুধিছে। যিহেতু উইল ডাইচ আছে সেইকাৰণে উইলৰ পিছত ডাইচ ইএছ নবহে, সেইকাৰণে আই দে উইল ডাই হ'ব অপশ্যন এ শুদ্ধ উত্তৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।